হেল্ল' তোমালোকৰ এক্সাম আছে মেজৰৰ। তো মই ইয়াতে কনজিউমাৰ বিহেভিয়াৰ আৰু মাৰ্কেটিং মেনেজমেণ্ট মেজৰ আৰু লগতে চৰি লগতে HRM মেজৰৰ দুটাৰ কাৰণে অলপ কেইটামান কুৱেশ্যনছ এৰেঞ্জ হৈছে ইয়াতে। আৰু ইউনিট ৱাইজ কুৱেশ্যনছ কেইটা ইয়াতে এৰেঞ্জ কৰা হৈছে। এইটো হ'ল কনজিউমাৰ বিহেভিয়াৰ আৰু তেতিয়া 8 নম্বৰ শ্লাইড প্ৰবাবলি ইয়াতে গ'লে তোমালোকে SHRM-ৰ যিহেতু ষ্টুডেণ্ট আছে সিহঁতে এইকেইটা কুৱেশ্যনছ অলপ চাব পাৰিবা ফৰ ইয়াৰ এক্সাম। তো আই হোপ যে তোমালোকে এইখিনি পৰা অলপ মানে কিবা এটা ফ্ৰেমৱৰ্ক পাবা যে কেনেকুৱা টাইপৰ কুৱেশ্যনছ হ'ব পাৰে। চ' উইথ দিছ মই আশা ৰাখিছোঁ যাতে তোমালোকৰ বেনিফিট হয় এইটো পাৰ্টিকুলাৰ ভিডিঅ'ত। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ কি মই তোমালোকৰ আৰু দুটা ইম্পৰ্টেণ্ট পৰীক্ষা আহি আছে। এটা হ'ল কি কয় এইটোত কোম্পানী ল, সেইটোৰ কাৰণে মই কুৱেশ্যনছ বনাম। আৰু আৰু যদি বেলেগ ছাবজেক্টছ থাকে যেনেকুৱা মই চাইছিলোঁ বেলেগ 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 ছাবজেক্টৰ যিবিলাক কুৱেশ্যনছ আছে সেইকেইটা কুৱেশ্যনছৰো মই ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো তোমালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা তেনেহ'লে তোমালোকৰ কাৰণে বহুত ইউজফুল হ'ব। চ' দেট ইউ কেন এটলিষ্ট গেট এন আইডিয়া অফ what type of questions may be come for in your exam. ইয়াতে কনজিউমাৰ বিহেভিয়াৰৰ গোটেইকেইটাই দিয়া আছে 1 2 ইয়াতে 3 4 আৰু যদি কিবা ৰৈ যায় সেইটো তোমালোকে নিজে পঢ়ি ল'বা। আৰু এইটো SHRM-ৰ হয়। তোমালোকে পঢ়িবা, এইটো ভাল ফাণ্ডামেণ্টেলছ অফ ইনভেষ্টমেণ্টটো তোমালোকৰ আছে। এইটো একাউণ্টেঞ্চি আৰু ফাইনেন্সৰ ন তোমালোকৰ আছে ব্ৰেণ্ড মেনেজমেণ্ট, পাৰফৰ্মেঞ্চ মেনেজমেণ্ট, LWSS আৰু ইয়াতে পাৰ্চনেল চেলিং এণ্ড চেলছমেনশ্বিপ, কৰ্পৰেট ল, এইকেইটাৰ কাৰণে আমি কুৱেশ্যনছ বনাম এটা প্লেনিং কৰিছোঁ। চ' সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে এইখিনিৰ কাৰণে ন'টিফিকেশ্যন পাই থাকা। ঠিক আছে, উইথ দিছ আই এম গোইং টু ৰেপিং আপ দিছ পাৰ্টিকুলাৰ ভিডিঅ' এণ্ড all the best to all of you for your upcoming exam. Thank you so much.